অসম সাংস্কৃতিক মহাসংগ্ৰাম আয়োজনৰ ব্যৱস্থাপনাত ব্যাপক খেলিমেলিৰ অভিযোগ নিশা মহানগৰীত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ অহা যুৱতী প্ৰতিযোগী নিশা 12 বজালৈ মহানগৰীৰ এখন হোটেলৰ সন্মুখত তালি টুপুলালৈ বহি থাকিব লগা হ'ল তিনিচুকীয়াৰ পৰা অহা যুৱতীসকল নিশা 12 বজালৈ প্ৰতিযোগীসকল থকাৰ ব্যৱস্থা কৰিব নোৱাৰিলে আয়োজকে অভিভাৱক অবিহনে গুৱাহাটীলৈ অহা যুৱতীসকল সন্মুখীন হ'ব লগা হ'ল অভাৱনীয় পৰিস্থিতিৰ ইফালে এটা কথাতে 32 গৰাকী যুৱতীক একেলগে থাকিবলৈ দিয়াৰো অভিযোগ হৈছে যুৱতীসকলে যে একেটা কোঠাতে থাকিবলৈ দিছে তেওঁলোকক প্ৰতিযোগিতালৈ আকি এনে বিপদৰ সন্মুখীন হোৱাত এতিয়া প্ৰতিযোগীসকল ক্ষুভিত হৈছে আমি নিশাৰ ভাগৰ পৰিৱেশ দেখাইছো 12 বজালৈ এনেদৰে হোটেলৰ বাহিৰত তালি টুপুলালৈ যুৱতীসকল থাকিব লগা হ'ল আৰু ব্যৱস্থাপনাত এয়া ব্যাপক ত্ৰুটি লৈ গৈছে খেলিমেলি হৈছে যাৰ বাবে এনে ধৰণেৰে তেওঁলোক বাহিৰতে থাকিব লগা হ'ল দীৰ্ঘ সময় ধৰি আৰু এই যুৱতীসকল আহিছে তিনিচুকীয়াৰ পৰা গতিকে নিশা 12 বজালৈ তেওঁলোক এনেদৰে থাকিব লগা হ'ল লগত অভিভাৱক নাই গতিকে চাওকচোন কেনে ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছিল আৰু এই অসম চৰকাৰে যি এই সাংস্কৃতিক মহাৰণ অনুষ্ঠিত কৰিছে গতিকে এই ক্ষেত্ৰত ব্যৱস্থাপনা যি হ'ব লাগিছিল কিন্তু সেয়া উপযুক্ত হোৱা নাই যাৰ বাবে এতিয়া বিপদৰ সন্মুখীন হ'ব লগা হ'ল এই যুৱতীসকল ৰখাই থৈছে হোটেল দিম বুলি হোটেলৰ ৰুমলৈও লৈ আহিলে আনিছে আমাক 9টা বজাত তাকো ডিনাৰ কৰে আমি ক'লো ৰাতিপুৱাই আহিম বুলি আমাক ক'লে 11টা বজাতে লৈ আহিম কিন্তু নাই আনা আমাক আহিছে 9টা বজাত লৈ আহিছে আনিছে আৰু হোটেল ৰুমত ৰুম নাই ৰুম বুক কৰি থৈছো বুলি কৈছে ৰুম বুক কৰি থোৱা নাই আমি ৰুম এটাত ভৰালে দেই ৰুম এটা দিছিলে বাট ৰুমটোত সোমাব নোৱাৰি ইমান বেয়া গোন্ধ না তাত উশাহ ল'ব পাৰি না বাথৰুমত যাব পাৰি একোৱে ভাল নাই আমি ওলাই আহিলো উলাই আহিছে এতিয়াও কৈছে আমাক ৰুম দিয়ক ৰুমে দিব পৰা নাই এতিয়ালৈকে কিমানজনী ছোৱালী কাৰণে কেটা ৰুম দিছিলে এটা ৰুম 34 জনী ছোৱালী আছে আৰু এটা ৰুম আছে আমি ইমানটা ছোৱালী এটা ৰুমত থাকিব নোৱাৰো আৰু সবৰে কষ্ট হৈছে ন আমি প্ৰথম যোনদিনাখন আছিলো সেইদিনাৰ পৰা আমি কষ্টকে আছো ৰুমত আজি আমি সিলেকশন হৈছে আমাক ভাল ৰুম দিব বুলিহে আমি ইয়ালে আহিছো কিন্তু আমাক ভাল ৰুম দিয়া নাই এতিয়ালৈকে অহা দিনাখনৰ পৰা আমাৰ এইটোৱে অৱস্থা ইফালে পেলাই দিব ইফালে এনেকে হয় নেকি তেওঁলোকৰ যে সমৰ্থই নাই তেনে কৰিবই নালাগে তেওঁলোকে ল'ৰাখিনিও সেই বাহিৰতে পৰি আছে এতিয়া কোনো নাই তাহাঁতি বাৰে ফোন কৰিছে এবাৰ ওপৰ নিছে তল নিছে ওপৰ নিছে তল নিছে অহাৰ পৰা সিহঁতি ওপৰ তললৈ কৈ থাকিলে ট্ৰলি লৈ লয় এবাৰ কৈছে তোমালোকে ওপৰত যোৱা এবাৰ কৈছে তলতে কোনো এজন নাই কিন্তু আজি ক'লে যে নহয় আমি ৰেছপনচিবিলিটি ল'ম আমাৰ বেলেগ হোটেল ছেভ কৰা হৈছে তো আপোনালোকে চিন্তা কৰিব নালাগে এটা ৰুমত আপোনাৰ দুজনী দিয়া হ'ব সেইবুলি আমি পঠাই দিলোঁ তো পঠিয়াই দি তাৰ পাছত এনেকুৱা অৱস্থা ছোৱালী আহি ইয়াত ৰাস্তাত পেলাই থৈ দিছে 11:30 এতিয়া 12টা বাজিব আৰু মই হোটেলত গৈ সুধিছো যে আপোনালোকে কিয় এনেকৈ কৈছে নহয় বোলে মেম বোলে আমাৰ ইয়াত বোলে 200 নে কিমান থাকিব পাৰে কিন্তু আপোনালোকে তাৰ পৰা বোলে 400 পঠিয়াইছে